নিযুক্তি কেলেংকাৰীয়ে পুনৰ জোকাৰিছে নলবাৰী চিৰাং জিলাৰ বন বিভাগত সংঘটিত হৈছে ভুৱা নিযুক্তি কেলেংকাৰীৰে জড়িত মাষ্টাৰ মাইণ্ড সহ 4জনক আটক ভুৱা নিযুক্তি কেলেংকাৰী মাষ্টাৰ মাইণ্ড নলবাৰী শশাংক দাস কেলেংকাৰীত জড়িত অভিযোগত আটক কৰা হৈছে বিজেপি কৰ্মী নুৰ ইছলামক কিছুদিন পূৰ্বে 18খন নিযুক্তি পত্ৰলৈ চিৰাঙৰ ডিএফঅ কাৰ্যালয়ত উপস্থিত হৈছিল প্ৰাৰ্থীসকল নিযুক্তি পত্ৰক লৈ সন্দেহ উপজাত চিৰাং আৰক্ষীয়ে চলাইছিল অভিযান আৰু অৱশেষত আজি নলবাৰী আৰক্ষীৰ জালত পৰে কেলেংকাৰীত জড়িত 4 অভিযুক্ত Nalbari PS case number 223-25 under section 61(2), 336(3), 340 bracket 2 BNS হয় হেতু মানে খবৰটো আহিছিলে ডিভিজনাল ফৰেষ্ট অফিচ চিৰাং ডিভিজন তাৰপৰা অফিচাৰ ক'লে কি এদিন 18 ক্যান্ডিডেটস আহিছে এপয়েন্টমেন্ট লেটাৰ্স লৈ কি জয়েন কৰিব কিন্তু মানে এপয়েন্টমেন্ট লেটার্স দেখিছে আর দেখিলে কি মানে গোটে এপয়েন্টমেন্ট লেটার্স ফেক তো হি ওয়াজ সাসপিশিয়াস কি কিবা জব স্ক্যাম হব পারে হয় চিৰাং ডিভিজনৰ হয় হি ওয়াজ সাসপিশিয়াস কি কিবা জব স্ক্যাম হব পারে এই কারণে তেও মানে কাজলগাঁও পিএছত খবৰ দিলে তাতে কাজলগাঁও পিএছ চিৰাঙৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন ইনকোয়ারি কৰিলে আর তাতে পালে কি এজন মানুহ নলবাৰী টাউনৰ ওচৰতে এই এপয়েন্টমেন্ট লেটাৰ্স বিলাক ডিস্ট্ৰিবিউট কৰিছে তাৰপিছত তেও মানে কেছটো ইয়াতে ট্ৰান্সফাৰ কৰি দিলে লগে লগে মানে যে মানুহ আইডেন্টিফাই হৈছিলে যে ইয়াতে ডিস্ট্ৰিবিউট কৰিছে তেও আমাৰ টিম নলবাৰী সদৰ পিএছৰ টিম বেলতলা গুৱাহাটীৰ পৰা এৰেষ্ট কৰিলে তাৰপিছত তেওঁৰ কনফেশন ষ্টেটমেন্ট আৰু যে ক্যান্ডিডেটস আছে শশাংক দাস আৰু তেওঁৰ ষ্টেটমেন্ট আৰু যে ক্যান্ডিডেটছৰ ষ্টেটমেন্টছৰ বেছ মানে বেলেগ যে মানুহ ইনভলভড আছিলে তেওঁ কালি ৰাতি ধৰা হৈছে এতিয়া টোটেল আপোনাৰ 4জন ধৰা হৈছে এতিয়া তদন্ত চলি আছে আৰু মানে তদন্ত চলি আছে তো তাৰপিছত মই গোটে ইনভেষ্টিগেশ্যনৰ ডিটেইলছটো দিব